নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই চেনেল চিন্টুছ ব্লগ এণ্ড টেকনিকেল। বন্ধুসকল, আপোনালোকে জানে যে বৰ্তমান যুগটো আধুনিকতাৰ যুগ। আধুনিকতাৰ যুগত পৃথিৱীখন বৰ্তমান ভাৱে ৰূপান্তৰিত হৈছে। আধুনিকতাৰ যুগত আটাইতকৈ প্ৰয়োজনীয় উপাদান হৈছে মোবাইল ফোন। সকলোৱে মোবাইল ফোনৰ বেটেৰীটো ভাল হৈ থকাটো বিচাৰে, গতিকে আজিৰ এই ভিডিঅ'টি মই মোবাইল ফোনৰ বেটেৰী কেনেকৈ ভালকৈ ৰাখিব পাৰি তাৰ ওপৰত বনাইছোঁ। গোটেই ভিডিঅ'টো একেলগে চাই থাকিব। ফাৰ্ষ্ট ষ্টেপটো আপোনালোকে মোবাইলৰ লগত অহা চাৰ্জাৰে চাৰ্জ কৰাটো প্ৰয়োজন। এনে কৰিলে মোবাইলৰ বেটেৰী দীৰ্ঘদিনৰ বাবে ভাল হৈ থাকে। 2 নম্বৰ ষ্টেপটো হ'ল আপোনালোকে মোবাইল কেতিয়াও কম্পিউটাৰ টিভি ইত্যাদি কৰ্ডেৰে সংযোগ নকৰিব। 3 নম্বৰ ষ্টেপটো হ'ল আপোনালোকে মোবাইল দিনটোত এবাৰ বা দুবাৰ চাৰ্জত লগাটোৱে প্ৰয়োজন। তাতকৈ বেছি চাৰ্জত লগাই মোবাইলৰ বেটেৰী ডেমেজ হোৱাৰ সম্ভাৱনা থাকে। 4th ষ্টেপটো হ'ল আপোনালোকে চাৰ্জত লগাই কেতিয়াও মোবাইলটো ব্যৱহাৰ নকৰিব। এনে কৰিলে মোবাইলৰ বেটেৰী ডেমেজ হোৱাৰ চান্স থাকে। 5th ষ্টেপটো হ'ল আপোনালোকৰ মোবাইলত যি চিষ্টেম আপডেট থাকে, সেই চিষ্টেম আপডেট আপোনালোকে সময়ে সময়ে আপডেট কৰি থকাটো অত্যন্ত প্ৰয়োজনীয়। 6th ষ্টেপটো হ'ল আপোনালোকে আপোনালোকৰ মোবাইলত থকা অটো ব্ৰাইটনেছ মোড অফ কৰি ৰাখিব লাগে, যিয়ে মোবাইলৰ বেটেৰী ছেভ কৰাত যথেষ্ট ভূমিকা পালন কৰে। 7ম ষ্টেপটো হ'ল আপোনালোকে প্ৰয়োজন সাপেক্ষে আপোনালোকৰ মোবাইলত থকা বেটেৰী ছেভাৰ অৰ ছুপাৰ ছেভাৰ অন কৰি ৰাখিব পাৰে। 8ম ষ্টেপটো হ'ল আপোনালোকে আপোনালোকৰ মোবাইলটো 15% বা 30% হ'লেহে চাৰ্জত লগাব লাগে। 9 নম্বৰ ষ্টেপটো হ'ল আপোনালোকে মোবাইলটো কেতিয়াও সম্পূৰ্ণ চাৰ্জ অৰ্থাৎ 100% চাৰ্জ দিব নালাগে। 10 নম্বৰ ষ্টেপটো হ'ল আপোনালোকে পৰাপক্ষত 95 বা 90 লৈকেহে চাৰ্জ কৰিব লাগে। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ বন্ধুসকল। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে এটা লাইক, এটা কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ এটা লাইক, এটা কমেণ্ট আৰু এটা ছাবস্ক্ৰাইবে মোক নতুন ভিডিঅ' পাবলৈ যথেষ্ট উৎসাহিত কৰে। এনেধৰণৰ অধিক ভিডিঅ' পাবৰ বাবে মোৰ ব্ৰাদাৰ চেনেল CMS অসম ভিজিট কৰক। এই চেনেলটিৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিয়া হৈছে। তেন্তে আজিলৈ বিদায়। জয় আই অসম।